নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেলটোলৈ। আমি লাষ্ট ক্লাছত আমি ডিসকাস কৰিছো সংখ্যা প্ৰণালীৰ পৰিমেয় সংখ্যাৰ বিষয়ে। আজি আমি নতুন এটা সংখ্যাৰ বিষয়ে আলোচনা কৰিম, যেটো হৈছে অপৰিমেয় সংখ্যা। এই অপৰিমেয় সংখ্যা যিবিলাক আছে, চোৱা, অপৰিমেয় বুলি কওঁতে পৰিমেয় সংখ্যাৰ বিপৰীত, কাৰণ এটা লাগি আছে আগত, হয় না নহয়? সো অপৰিমেয় সংখ্যা চোৱা, যিবিলাক সংখ্যাক পি বাই কিউ আৰিত প্ৰকাশ কৰিব নোৱাৰে, কাৰণ পৰিমেয় সংখ্যাবিলাক কি আছিল যে পি বাই কিউ আকাৰত, মানে ভগ্নাংশ আকাৰত লিখিব পাৰি। সো এইবিলাক নোৱাৰি, ঠিক আছে। কিন্তু এই সংখ্যাবিলাক আহাৰ আৰু এটা কাহিনী আছে, সেই কাহিনীটোৰ বিষয়ে আমি আজি প্ৰথমতে শুনি লম, ঠিক আছে। যে তোমালোকে পাইথাগোৰাছৰ নাম শুনিছা? এই গ্ৰীচৰ পাইথাগোৰিয়ান সকলৰ, মানে যি পাইথাগোৰাছ আছিল, পাইথাগোৰাছে এটা সূত্ৰ দিছিল ন, তোমালোকে গম পোৱা, সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত যে কি আছিল, সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কি আছিল, অতিভুজ স্কোয়াৰ সমান কি আছিল, ভূমি স্কোয়াৰ প্লাস উন্নতি স্কোয়াৰ। এইটো এটা সূত্ৰ দিছিল, কোনে দিছিল? পাইথাগোৰাছে দিছিল, ঠিক আছে। পাইথাগোৰাছে দিছিল, কোনে? পাইথাগোৰাছ। ওকে, এই পাইথাগোৰাছে যেতিয়া এই সূত্ৰটো দিছিল, সেই সময়তে তেওঁ জানিছিল, কিমান সময়ত? প্ৰায় তোমাৰ 400 খ্ৰীষ্টাব্দ মানৰ খ্ৰীষ্টপূৰ্বত, ঠিক আছে। 400 খ্ৰীষ্টপূৰ্বত তেওঁ এই যেতিয়া সূত্ৰটো উলিয়াইছিল, তেতিয়াই তেওঁ অপৰিমেয় সংখ্যাবিলাকৰ কথা গম পাইছিল। কিন্তু তেওঁ কি কৰিছিল, এই কথাটো কাকো কোৱা নাছিল। মানে সিহঁতৰ যিটো ধৰা কি কম, সিহঁতৰ যিটো ধৰা সমাজ আছে, সেই সমাজত এটা নিয়ম আছিল যে যিবিলাক সিক্ৰেট তথ্য সেইবিলাক কি কৰিব নোৱাৰে, কোনো লিক কৰিব নোৱাৰে। কাৰ? পাইথাগোৰাছ বা তেওঁলোকৰ যি ধৰা গাঁওবুঢ়া বুলিয়ে কোৱা বা যিবিলাক মুৰব্বী থাকিব, তেওঁলোকৰ অবিহনে এইটো লিক কৰিব নোৱাৰে, ঠিক আছে। সো এই তথ্যটো যে অপৰিমেয় নামৰ এটা সংখ্যা আছে, কাৰণ ধৰিলা এইটো যেতিয়া উলিয়াইছিল, ধৰা এইটো 1 ধৰিলো, এইটো 1 ধৰিলো, এইটোৰ মান কিমান হ'ব? এতিয়া অতিভুজডালৰ মান কিমান হ'ব? 1 স্কোয়ার প্লাস 1 স্কোয়ার ইকুয়াল কিমান হ'ব? 1 প্লাস 1। সো এতেকে অতিভুজ কিমান হ'ব? √2 হ'ব। কিমান আহিব? √2 আহিব। সো এইটোৰ মান কিমান পাইছিল? ধৰা √2। সো তেওঁলোকে তেতিয়াতে গম পাইছিল √2। আৰু চোৱা, ইয়াতো চোৱা, √2 এটা কি সংখ্যা? অপৰিমেয় সংখ্যা। সো পাইথাগোৰাছে জানিছিল। সো এইটো কথা কি কৰিছিল? লিক কৰা নাছিল তেওঁলোকে। কিন্তু এই পাইথাগোৰাছৰে এজন ছাত্ৰ আছিল, ছাত্ৰজনৰ নাম হৈছে হিপ্পোকাছ। তেওঁ কি কৰিলে যে আমাৰ ছাৰেচোন ইমান ধুনীয়া বস্তু এটা জানে, এই কথাটো বেলেগক ক'ব লাগিল। কি কৰিলে? ভাইৰেল কৰি দিলে। এতিয়া একেবাৰে সেই ক'ব গ'লে কি ভাইৰেল শব্দটো থাকে ন, ভাইৰেল কৰি দিলে। সো ভাইৰেল কৰি দিয়াৰ পিছত গোটেই বিশ্বই গম পাই গ'লে যে অপৰিমেয় সংখ্যা বুলিও সংখ্যা আছে। কিন্তু এই ভাইৰেল কৰাৰ কাৰণে কি কৰিলে? হিপ্পোকাছক পাইথাগোৰাছে কি কৰিলে? এনেকুৱা তৰোৱালখন উলিয়ালে, একেবাৰে বাহুবলীৰ দৰে শিৰচ্ছেদ কৰি দিলে। বেচেৰা মৰি থাকিল। কোনে? হিপ্পোকাছ মৰি থাকিল। কিন্তু তেওঁৰ বলিদানৰ কাৰণে আমি কি এটা পালো? নতুন সংখ্যা এটা পালো, যাৰ নাম হৈছে কি? অপৰিমেয় সংখ্যা। ওকে, এতিয়া চোৱা, এই অপৰিমেয় সংখ্যাবিলাকনো ক'ত থাকে, ঠিক আছে, তাৰ বিষয়ে আমি আজি আলোচনা কৰিম। যে অপৰিমেয় সংখ্যাবিলাক বিচাৰিব লাগিলে ক'ত বিচাৰিম? যে আমি আগৰ ক্লাছত পাইছিলো যে সংখ্যাবিলাকক বিচাৰি গ'লে ক'ত বিচাৰি যাম? যে সিহঁত থাকে ক'ত? সংখ্যা ৰেখাত থাকে। সো আজি অপৰিমেয় সংখ্যাবিলাকনো ক'ত থাকে, সংখ্যা ৰেখাত বিচাৰি পাম নে নাপাম? সো তাৰ বিষয়ে আমি আজি আলোচনা কৰিম, ঠিক আছে। ওকে, তাৰ আগতে চোৱা যে ইয়াত এটা চিহ্ন লিখা আছে, এই চিহ্নটোৰ নাম কি? পাই। কি? পাই চিহ্ন। ওকে, এই পাইটো এটা কি সংখ্যা? অপৰিমেয় সংখ্যা। পাইক দুজন গণিতজ্ঞই কি কৰিছিল? অপৰিমেয় হিচাপে চিনাক্ত কৰিছিল। সেই দুজনৰ নাম আছিল লেম্বাৰ্ট। এই দুটাও মনত ৰাখিবা, লেম্বাৰ্ট আৰু লিজেণ্ডাৰ। এই দুজনে কি কৰিছিল? প্ৰথমতে পাইক অপৰিমেয় বুলি মানে প্ৰমাণ কৰিছিল, ঠিক আছে। এইটো মনত ৰাখিবা। ওকে, নেক্সট, এতিয়া তোমালোকে দেখিছা ইয়াতো এটা সংখ্যা দেখিছা, অলপ অদ্ভুত টাইপৰ সংখ্যা দেখিছা। ইয়াৰ বিষয়ে আমি থাৰ্ড ক্লাছত ডিসকাস কৰিম, আজি নকৰো বাৰু। এতিয়া আমি এই অপৰিমেয় সংখ্যাবিলাকক ক'তনো পাই বিচাৰি তাৰ বিষয়ে আলোচনা কৰিম আমি।
এতিয়া চোৱা ইয়াত দিছে কি সংখ্যা ৰেখাত ৰুটটোৰ অৱস্থান নিৰ্ণয় কৰা। মই আগতেও কৈছো কি কৈছো যে সংখ্যাবিলাক আমি ক'ত বিচাৰি পাম, সংখ্যা ৰেখাত বিচাৰি পাম। সো আহাচোন আজি আমি কি কৰো যে ৰুটটো ক'ত আছে তাক বিচাৰি চাওঁ। ইয়াৰ কাৰণে আমাক লাগিব এডাল সংখ্যা ৰেখা লাগিব। কি লাগিব? সংখ্যা ৰেখা। কাৰণ আমি ইতিমধ্যে কৈছো যে সংখ্যাবিলাক ক'ত পাম, আমি সংখ্যা ৰেখাতহে পাম। ঠিক আছে, সো ইয়াৰ কাৰণে মই প্ৰথমতে স্কেলডাল উলিয়ালো আৰু ইয়াত এডাল ৰেখা টানি ললো আৰু এইবিলাকক মই নাম্বাৰিং কৰি ললো। ঠিক আছে, ইয়াত ইঞ্চি হিচাপে লৈছো, তোমালোকে সেন্টিমিটাৰ কৰি ল'ব পাৰা। হ'ব, ওকে। ইয়াত 0 দিলো, ইয়াত 1 2 এনেকে যাব 3 আৰু ইফালে থাকিব মাইনাস। আমি সকলোৱে জানো এইটো, হয়নে? এতিয়া চোৱা প্ৰথম কথা হৈছে যে 2ৰ অৱস্থানটো ক'তনো থাকিব সেইটো তোমালোকে প্ৰথমতে জানি লোৱা। চোৱা আমি যেতিয়া ৰুট লম, ৰুট ললে 1ৰ ৰুট ললে 1 পাম, 2ৰ ৰুট ললে এইটোতো নাজানো বাৰু এতিয়ালৈ, 3 ৰুট এইটো নাজানো বুলি ধৰি লোৱা। এতিয়া 4ৰ ৰুট কিমান পাম? 2 পাম। তাৰ মানে এতিয়া মোক কোৱা এই সংখ্যাটো যিটো এইটো সংখ্যা আছে, ৰুটটো আছে, এই ৰুটটো কাৰ মাজত থাকিব? 1 আৰু 2ৰ মাজত থাকিব। তাৰ মানে নিশ্চয় ইয়াৰ মাজত আছে, সংখ্যাটো কৰবাত আছে। ক'ত আছে এতিয়া আমি সেইটো বিচাৰিব লাগে। ঠিক আছে, এতিয়া চোৱা যিহেতু পাইথাগোৰাছে কেনেকে গম পাইছিল? তেওঁৰ সমকোণী ত্ৰিভুজৰ সূত্ৰটো ব্যৱহাৰ কৰি গম পাইছিল। সো আমি ইয়াতো কি কৰিব লাগিব? সেই সমকোণী ত্ৰিভুজৰ সূত্ৰটোৱে ব্যৱহাৰ কৰিব লাগিব। সমকোণী ত্ৰিভুজ এটা বনাই লৈ কিনে অতিভুজৰ যিটো দৈৰ্ঘ্য উলিয়াম তাৰে পৰাই আমি এইটো পাই যাম। ঠিক আছে, যিহেতু আমাৰ কিমান পালা যে সংখ্যাটো কাৰ মাজত থাকিব? 1 আৰু 2ৰ মাজত থাকিব। সো ভূমিডাল আমি ললো কি 1 লৈকে ললো, মানে 1 সেন্টিমিটাৰ ললো। ঠিক আছে, এইটোক নাম দিলো এ, এইটোক নাম দিলো বি। হয়, এতিয়া বি বিন্দুত মই কি কৰিলো? এডাল 1 সমান দৈৰ্ঘ্য, তাৰ মানে যিমান লৈছো সিমান। ঠিক আছে, ইয়াত 1 ইঞ্চি কৰি লৈছো। ওকে, দৈৰ্ঘ্যৰ এডাল মই উন্নতি টানিলো বা লম্ব টানিলো। হয়, আৰু এইডাল কি কৰিলো? সংযোগ কৰিলো। কি কৰি দিলো? সংযোগ কৰি দিলো। এতিয়া চোৱা, এতিয়া ত্ৰিভুজ ও সৰি এ নাম লৈছিলো মই, এ বি চিৰ পৰা, এ বি চিৰ পৰা কি পাবা? পাইথাগোৰাছৰ সূত্ৰ মতে, পাইথাগোৰাছৰ সূত্ৰ বা উপপাদ্য মতে, সূত্ৰ মতে কি পাম আমি? যে এ চি স্কোয়াৰ সমান কি হ'ব? এ বি স্কোয়াৰ প্লাস বি চি স্কোয়াৰ। সো এ বিৰ মান কিমান? 1 1 স্কোয়াৰ, বি চিৰ মান কিমান? 1 1 স্কোয়াৰ। 1ক 1 স্কোয়াৰ কৰিলে 1 পাবা। সো যোগফল কিমান হ'ল? 2। ইয়াত যেহেতু স্কোয়াৰ আছে, সো স্কোয়াৰটো গুচাব লাগিলে ইফালে কি আহিব? আন্ডাৰ ৰুট আহিব। ঠিক আছে, কিমান পাই গলো? √2। ওকে, তাৰ মানে এইখিনি ডিস্টেন্স কিমান হ'ল? √2 হৈ গ'ল। ওকে, এতিয়া চোৱা তোমালোকে যদি এইডালক তোমালোকে লাহে লাহে নমাই আনি থাকা বুলি ভাবি লোৱাচোন, নমাই আনি থাকা। ইয়াক যেতিয়া নমাই আনিবা, আনিলে হয়তো ই আহি কিনে ইয়াত কাটিব। সো এই বিন্দুটোৰ নাম দিলো পি বিন্দু। কি বিন্দু নাম দিলো? পি বিন্দু। সো এই পি বিন্দুটোৰ মানে হৈছে কি? √2। সো সংখ্যা ৰেখাডালত √2ৰ অৱস্থান কোনটো? পি। সো এইখিনি বস্তুৱে কৰিব লগা বস্তু, খালি কি অংকন হিচাপে তোমালোকে কি আঁকিছা সেইটো লিখিব লাগিব। ঠিক আছে, ওকে। সো নিশ্চয় বুজি পাইছা চাগে তোমালোকে। এতিয়া চোৱা অপৰিমেয় সংখ্যা কোনবিলাক তাতে কৈ দিও একেলগে। যিবিলাকৰ আমি ডাইৰেক্ট ৰুট উলিয়াব নোৱাৰো, তাৰ মানে যিবিলাক পূৰ্ণ বৰ্গ সংখ্যা নহয়, সেইবিলাক সংখ্যা তুমি ৰুটৰ ভিতৰত ৰাখিলে কি পাবা? অপৰিমেয় সংখ্যা পাবা। যেনে চোৱা, যদি আমি 4ক লওঁ, 4ক ললে কি পাবা? 2 পূৰণ 2 হলে কিমান হ'ব? 2 আহি যাব। সো এইটো পৰিমেয় সংখ্যা। কিন্তু তুমি যদি 6ক লোৱা, 6ৰ কোনো মানে 6টো কি নহয়? পূৰ্ণ বৰ্গ সংখ্যা নহয়, গতিকে এইটো এটা কি সংখ্যা হ'ব? অপৰিমেয় সংখ্যা হ'ব। কি সংখ্যা? অপৰিমেয় সংখ্যা হ'ব। ঠিক আছে, এইটো মনত ৰাখিবা, ইয়াতে কৈ থৈ দিলো। নেক্সট চোৱা, এবাৰ কি আছে? √3। সো √3 পোৱাৰ কাৰণে তোমালোকে গম পালা যে ত্ৰিভুজ এটা বনাব লাগিব সমকোণী। সো ত্ৰিভুজটো বনোৱাৰ পিছতে আমি এইটো কৰিব পাৰিম। এতিয়া চোৱা, এইটো কৰাৰ কাৰণে যেতিয়া ত্ৰিভুজ বনাম, ভূমি যদি 1 লওঁ, হয়, এতিয়া 3 কেতিয়া পাবা? 3 পোৱাৰ কাৰণে নিশ্চয় চোৱা, কাৰণ 1ক স্কোয়াৰ কৰিলে 1 পাবা,
কিন্তু 2 স্কোয়ার করার লগে লগ 4 পাই যাবা, টোটাল 5 হৈ যাব। কিন্তু আমি যদি এইটো লব পাৰো তেতিয়াহলে কিমান হৈ যাব 1 + 2 সমান কিমান হৈ যাব 3 হৈ যাব। তাৰ মানে আমি এইটো এনেকে লব পাৰো। চোৱা প্ৰথমতে √2 লৈকে আঁকি লব লাগিব। কলৈকে আঁকিব লাগিব √2। সো এইখিনিলৈকে তো আঁকি লব লাগিল। আমি প্ৰথমতে এইটো বস্তু আঁকি লব লাগিব। এইটো এ বিন্দু লৈছিলো, এইটো বি, এইটো চি। এতিয়া চোৱা এইডাল হৈ আছে বৰ্তমানলৈকে কিমান হৈ আছে √2। সো ইয়াত যদি আকৌ এডাল আমি লম্ব টানো, কি টানিলো লম্ব টানিলো, লম্বডাল কিমান ধৰিলো 1 ধৰিলো। সো এইটো যেতিয়া জইন কৰিম, এইটো ডি পইণ্ট দিলো ধৰা। সো এতিয়া চোৱা এই ত্ৰিভুজ ও চি ডিৰ পৰা, সৰি ও দিয়া নাই, নাম এইটো এ দিছিল, ঠিক আছে। এ চি ডিৰ পৰা কি পাবা যে এডি স্কোয়াৰ সমান কি পাম আমি এসি স্কোয়াৰ প্লাস সিডি স্কোয়াৰ। এসি মানে হৈছে √2 আৰু এইটো মানে হৈছে সিডি মানে হৈছে 1। সো 2 + 1 = কিমান পালা? সো এতেকে এডি সমান কিমান আহিব আমাৰ √3 আহিব। সো ইয়াতে একে কম্পাস এটা লৈ কিনে আমি এতিয়া যেতিয়া চাপ এটা আঁকি দিম, সো ইয়াত কাটিব কৰবাত, ঠিক আছে। এই পইণ্টটোক নাম দিলা ধৰা পি পইণ্ট দিলা। সো পি পইণ্টটোৱে হ'ব কি √3 অৱস্থান। ওকে, সো এইটো পাৰিবা তোমালোকে। এতিয়া অনুশীলনীলৈকে আহিছো। চোৱা অনুশীলনীত আছে যে প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা হয়নে। সো আমাৰ এই আগৰ ক্লাছত যিটো আমি এখন পৃথিৱী আঁকিছিলো মনত কৰাচোন, যে এইখন যে এইটো কি আছিল, পৃথিৱীখনৰ নাম কি আছিল, বাস্তৱ সংখ্যা আছিল। কি সংখ্যা আছিল? বাস্তৱ সংখ্যা, ৰিয়েল নাম্বাৰ আছিল, হয় না নহয়? ৰিয়েল নাম্বাৰ। ওকে, সো ইয়াৰ ভিতৰত দুখন আমি মহাদেশ বুলি কৈছিলো, হয় না নহয়? এইখন আছিল কি পৰিমেয় আছিল, কি আছিল পৰিমেয়, ৰেচনেল নাম্বাৰ আছিল, ৰেচনেল নাম্বাৰ, ঠিক আছে। আৰু সাইডত এখন আছিল, সাইডৰখনৰ নাম কি আছিল অপৰিমেয়, ইৰেচনেল নাম্বাৰ আছিল, ইৰেচনেল নাম্বাৰ, ঠিক আছে, ইৰেচনেল নাম্বাৰ আছিল। ওকে, এতিয়া চোৱা কৈছে কি প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা। অফকোৰ্স হয়, কাৰণ চোৱা গোটেইবিলাক বাস্তৱ সংখ্যাৰ ভিতৰত মানে কি বাস্তৱ সংখ্যাৰ ভিতৰত অপৰিমেয় সংখ্যা আছে। সো অপৰিমেয় সংখ্যাবিলাক বাস্তৱ সংখ্যাত নিশ্চয় আহিব। সো এইটো কি হ'ব, এইটোৰ এনসাৰটো কি হ'ব, এনসাৰটো হ'ব সঁচা হ'ব। কি হ'ব? সঁচা। ওকে, সো ইয়াত লিখি দিবা যে সকলোবোৰ সংখ্যা বাস্তৱ সংখ্যাৰ অন্তৰ্ভুক্ত, বা এনেকেও লিখিব পাৰো যে বাস্তৱ পৰিমেয় আৰু অপৰিমেয় সংখ্যাবিলাক লগ লাগি বাস্তৱ সংখ্যা গঠিত হৈছে, ঠিক আছে। এবাৰ এইটো চোৱা যে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে √m আহিল। সংখ্যা ৰেখাৰ প্ৰতিটো মাইনাস হওক প্লাস হওক গোটেইবিলাকৰ কথা কৈছে, ঠিক আছে। প্লাসৰ ক্ষেত্ৰত বাৰু কথা নাই, যে এইবিলাক সংখ্যা ইফালে যেতিয়া থাকিব 1 2 হয়, এইবিলাক আমি √1 √2 √3 √4 এনেকে উলিয়াব পাৰিম বাৰু। কিন্তু মাইনাসৰ ক্ষেত্ৰত যেতিয়া তুমি ৰুট লবা, মাইনাস সংখ্যাবিলাক বুজোৱাৰ কাৰণে যেতিয়া ৰুট লবা, এই সংখ্যাটো গুচি যাব বেলেগ জগতত গুচি যাব। নাম কি কৈছিলো এইটোৰ? কাল্পনিক সংখ্যা। কি সংখ্যা? কাল্পনিক সংখ্যা হৈ যাব, যিটো আমি এই সংখ্যা ৰেখাত আমি বিচাৰি নাপাম বা উপস্থাপন কৰিব নোৱাৰিম। গতিকে এইটো কি হ'ব? মিছা হ'ব। কি হ'ব? মিছা হ'ব। কাৰণ কিয়? কাৰণ সংখ্যা ৰেখাত এইটো লিখি দিলে হ'ল। কাউন্টাৰ এক্সাম্পল কৈছিলো ন, সংখ্যা ৰেখাত ৰুট -1ক উপস্থাপন কৰিব নোৱাৰি। ওকে, নেক্সট চোৱা প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা। চোৱা প্ৰতিটো বাস্তৱ সংখ্যা মানে বাস্তৱ সংখ্যাবিলাক যিমান বাস্তৱ সংখ্যা আছে গোটেই অপৰিমেয় বুলি কৈছে। এইটো হ'ব নেকি? মুঠেও নহয়, কাৰণ বাস্তৱ সংখ্যাটো হৈছে গোটেইখিনি ডাঙৰখিনি, কাৰণ পৰিমেয় আৰু অপৰিমেয় লগ হৈ কিনে বাস্তৱ সংখ্যা হয়। সো অপৰিমেয় সংখ্যা হৈছে এইকেইটা মাত্ৰ, এইখিনি মাত্ৰ, ঠিক আছে। যিবিলাক পৰিমেয় সংখ্যা আছে সেই পৰিমেয় সংখ্যাবিলাকতো অপৰিমেয় নহয়, সো এইটো পসিবল নহবই, ঠিক আছে। সো এইটো কি হ'ব? মিছা হ'ব। কি হ'ব? মিছা। কিয় মিছা হ'ব? যে প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা বুলি কৈছে। সো যেনে আমাৰ উদাহৰণ দিয়া মিছা, কাৰণ 2 এটা
টু এটা কি সংখ্যা বাস্তৱ সংখ্যা টু এটা বাস্তৱ সংখ্যা কিন্তু ই অপৰিমেয় নহয় ঠিক আছে অপৰিমেয় নহয় ওকে সো এইটো হৈ গল এইখিনি নেক্সট হোৱা সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে সো এইটো চোৱা কি কৈছে কি প্ৰথমতে বুজা যে সকলোবিলাক সো মাইনাসটো আমি উলিয়াবই নোৱাৰো বৰ্গমূল কৈ দিলো হয় না নহয় সো যিবিলাক ধনাত্মক আছে ধৰা 1 হক 1 তো 1 পাবা 2 হক 2 কিবা পাম আৰু ঠিক আছে পিছত উলিয়া শিকিম আমি এইটোৰ বিষয়ে সো 2 এটা কি অপৰিমেয় সংখ্যা মানে √2 ওকে এতিয়া কি কৈছে যে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে সো √2 অপৰিমেয় কিন্তু সো ইয়াৰ এনসারটো কি হ'ব চোৱা যে সকলোবিলাক ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয় ঠিক আছে সম্পূৰ্ণ বাক্য লিখিবা দিয়া নহয় কাৰণ √4 সমান কি 2 যিটো এটা পৰিমেয় সংখ্যা কি সংখ্যা পৰিমেয় সংখ্যা সো এটা উদাহৰণ আৰু তোমালোকে বেলেগো দিব পাৰা √9 দিব পাৰা √9 মানে 3 √16 কৈছোৱে যে যিবিলাক পূৰ্ণবৰ্গ সংখ্যা হয় যাৰ বৰ্গমূল আছে ঠিক আছে নেক্সট প্ৰশ্নটো চোৱা যে সংখ্যা ৰেখাত কিদৰে √5 ক সূচিত কৰিব পাৰি মই কৈছোৱে যে তোমালোকে চাব লাগে কি √5 কাৰ মাজত আছে হেইটো চোৱা ঠিক আছে কাৰ মাজত আছে যে 1 ৰ ৰুট পালো 1 2 টো নাজানো ঠিক আছে এতিয়া নাজানো 3 ৰ এতিয়া নাজানো বুলি ধৰিলা 4 হলে কিমান 2 হয় √5 ঠিক আছে নেক্সট একেবাৰে জানাটো হৈছে কিমান আমাৰ 9 সো 3 তাৰ মানে এই √5 টো কাৰ মাজত আছে 2 আৰু 3 ৰ মাজত গতিকে তোমালোকে কি লবা যে সংখ্যা ৰেখা এডাল আঁকি ললা সংখ্যা ৰেখাত 1 2 3 4 সো এইবাৰ এ বিন্দুটো তো ইয়াত থাকিল বি বিন্দুটো কলৈকে যাব যেহেতু 2 আৰু 3 ৰ মাজত আছে 2 লৈকে আঁকি লোৱা সো ইয়াত বি বিন্দু দিয়া তাৰ পিছত ইয়াত 1 সেন্টিমিটাৰ লৈ 1 সেন্টিমিটাৰ বা 1 ইঞ্চি যি লোৱা তোমালোকে এককটো লবা লৈ কিনে ইয়াত সি বিন্দু দিয়া আৰু এইটো আঁকিলে কি পাবা কাৰণ এইটো ত্ৰিভুজৰ পৰা কি পাবা এ বি সি ত্ৰিভুজৰ পৰা কি পাবা যে এ বি এইটো আছিল এসি স্কয়াৰ সমান এ বি স্কয়াৰ প্লাস বি সি স্কয়াৰ এ বি মানে কিমান আছে 2 আছে গতিকে 2 স্কয়াৰ আৰু এইটো 1 সো 4 যোগ 1 সমান কিমান হল 5 গতিকে এইটোৰ মান কিমান পাম √5 ওকে সো আৰু এইডাল আঁকি দিলে কিমান পাবা ইয়াত পি বিন্দুটো পাই যাবা সো এইখিনিলৈকে নিশ্চয় বুজি পাইছা তোমালোকে সো ঘৰত প্ৰেক্টিস কৰিবা তোমালোকৰ কাৰণে এটা দি দিছো মই √7 টো আঁকি চাবা ঠিক আছে হোমৱৰ্ক এটা দিছো √7 ক উপস্থাপন কৰি তোমালোকে এবাৰ চেষ্টা কৰি যাবা ঠিক আছে আজিলৈকে এইখিনিয়ে নেক্সট ক্লাছত আকৌ লগ পাম ধন্যবাদ নমস্কাৰ